ঠিকাদাৰৰ সোণৰ কণীৰ পৰা হাঁহলৈ ৰূপান্তৰ এটা চৰকাৰী অতিথিশালা কেতিয়া সম্পূৰ্ণ হ'ব খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ অতিথিশালা কৃষি বিভাগৰ যুটীয়া সচিবে চলোৱা তদন্তত স্পষ্ট হ'ল অমিতাভ চৌধুৰীৰ মিথ্যাচাৰ বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ থাকিল চৰকাৰী অতিথিশালাৰ নিৰ্মাণ কাৰ্য গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এটা চৰকাৰী অতিথিশালা নিৰ্মাণৰ নামত কোটি কোটিৰো অধিক ধনৰ ৱৰ্কিং এষ্টিমেট হিচাপে লাভ কৰে যদিও আজি পৰ্যন্ত চলি আছে নিৰ্মাণ কাৰ্য প্ৰায় এটা দশকতো সম্পূৰ্ণ হৈ নুঠিল চৰকাৰী অতিথিশালাৰ নিৰ্মাণ কাৰ্য তথ্যমতে 2014 চনত অতিথিশালা নিৰ্মাণৰ বাবদ ধাৰ্য কৰা হৈছিল 21,80,48,000 টকা কিন্তু 2014 চনৰ ছেপ্টেম্বৰ মাহতে নিবিদা গ্ৰহণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হয় যদিও ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰে 11/3/2017 তাৰিখে পুনৰ 18/3/2017 তাৰিখে 18 মাহৰ সময়সীমাৰ ভিতৰত সমাপ্ত হোৱাকৈ 10,39,74,299 টকাৰ ৱৰ্ক অৰ্ডাৰ অমিতাভ চৌধুৰীক প্ৰদান কৰা হয় কিন্তু তেতিয়াৰে পৰা আজিলৈকে চলি আছে অতিথিশালাৰ নিৰ্মাণ কাৰ্য এতিয়া প্ৰশ্ন হয় এটা বিশেষ চৰকাৰী কামৰ বাবে ধন আবণ্টনৰ পিছত কিয় ঠিকাদাৰে সময়ত সম্পূৰ্ণ কৰিব নোৱাৰে নিৰ্মাণ কাৰ্য নে অতিথিশালা নিৰ্মাণৰ কাম লেহেমীয়া কৰি নিৰ্মাণৰ নামত খৰচ বৃদ্ধি হৈছে কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ ফন্দি কৃষি বিভাগৰ যুটীয়া সচিবে চলোৱা তদন্তত স্পষ্ট হ'ল অমিতাভ চৌধুৰীৰ মিথ্যাচাৰ তদন্তৰ প্ৰতিবেদনত 2022 চনৰ পিছত অতিথিশালাৰ নিৰ্মাণৰ কাৰ্য লেহেমীয়া হোৱা বুলি উল্লেখ কৰিছে লগতে এই সন্দৰ্ভত পশু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হস্তক্ষেপৰ কথা উল্লেখ কৰে প্ৰতিবেদনত অতিথিশালাটোক ঠিকাদাৰ অমিতাভ চৌধুৰীয়ে সোণৰ কণীৰ পৰা হাঁহলৈ ৰূপান্তৰ কৰি ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া প্ৰশ্ন হয় যে 8 বছৰে সম্পূৰ্ণ হৈ নুঠা এই অতিথিশালাটোৰ নিৰ্মাণ সঁচাকৈ শেষ হ'বনে অতিথিশালা নিৰ্মাণৰ নামত দেৰিৰ লগতে ইয়াৰ দুৰ্নীতিৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকিব এনিভাৰত 24 ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ